ৰাজকুমাৰ আছিল। মহাৰাণী ৰৌ ঘৰত পৰিছে। আদৰ সাদৰ কৰি মাতি আনি এবাৰ ডেকাহাতৰ লগত গা ঘেলাই আহিবলৈ কওঁ। ন' পাপা ন', মই যিটো ভাবিছো সেইটো কৰিমেই। নৰেশ্বৰ বহ বহ বহ, একো নাই। নালাগে নেকি? তোক মই বহিবলৈ কৈছো নহয়, বহ, একো নহয়। এই তই টুলখন লৈ সেইফালে বহ। নৰেশ্বৰ, টকা গছত নালাগে। তোৰ বিপদৰ সময়ত ধাৰে দিয়া টকা 10,000 ইনকাম কৰোঁতে মোৰ বহুত কষ্ট হৈছিল। ইনভেষ্ট কৰিছো, প্ৰফিটটো মোক লাগিবই। বুজি পাইছই নিশ্চয়? নাই, মই হলে একোই বুজিব পৰা নাই। ইয়াত যে এই টিপ চহীটো মাৰিলি সেইটো আকৌ বুজা নাই বুলি নকবি। ইয়াত লিখা থাকিব তই সজ্ঞানে সুস্থ শৰীৰে ইয়াতে টিপ চহীটো মাৰিছ। আপোনালোকে জোৰ জবৰদস্তি কৰাৰ কাৰণেহে মই টিপ চহীটো মাৰিলো। কি কথা, কি বতৰা, মই হলে একোই বুজি নাপালো। এই নৰেশ্বৰ, যোৱা বছৰ তোৰ ঘৈণী টান নৰিয়া হোৱাত তোৰ এই খেতিৰ 3 বিঘা মাটি মোৰ ওচৰত 10,000 টকাত বন্ধকত থোৱা নাছিলি নে? থৈছিলো। আৰু এতিয়া সেইখিনি মাটিকে তই এই অনন্ত মহাজনৰ ওচৰত বিক্ৰী কৰিবলৈ ওলাইছ? মিছা কথা বুলি। মিছা কবলৈ আই পিতাই নিশিকালে। বিক্ৰী কৰিবলৈ গৈছিলো। সৰহকৈ দাম অলপ পালে আপোনাৰ পইচাকেইটাও ধাৰ মাৰিব পাৰোঁ, হাউলি পৰা ঘৰটোও মেৰামতি কৰিব পাৰোঁ, আৰু ছোৱালীজনীকো কৰবাত গুজি থব পাৰোঁ, সেই বুলিহে। এই বিপদৰ সময়ত উদ্ধাৰ কৰিম মই, আৰু সুতৰ টকা যে সময়ত দিব লাগে সেইখিনি কাণ্ডজ্ঞান তোৰ নাই। আৰু এতিয়া মাটি বিক্ৰী কৰি মৌ খোৱাৰ সময়ত অনন্ত মহাজন। হেৰো নৰেশ্বৰ, মোক ইমান মূৰ্খ বুলি নাভাবিবি। হেৰো শুলেৰেহে শুলকাৰে, কথাটো এতিয়া বুজিলি? হ'ব দিয়া মহৰী, হ'ব, ইয়াক বেছি কব নালাগে। গাঁৱৰ মানুহ, চিনাকি মানুহ, সহজ সৰল ব্যক্তি, আৰু ই মাটি মেৰপাক একো বুজি নাপায়। এই নৰেশ্বৰ, ফুটে মূলে হিচাপ নিকাচ কৰি তই এটা কাম কৰিবি। কালি ৰাতিপুৱা মোৰ অফিচৰ পৰা টকা 20,000 লৈ যাবি। মহৰী, ইয়াক কালি ৰাতিপুৱা টকা 20,000 দি দিবি। হ'ব। নৰেশ্বৰ, খেতিখিনি বাৰু তয়ে কৰি থাক, কিন্তু এই মাটিখিনি হল আজিৰ পৰা মোৰ। তই বিক্ৰেতা আৰু মই খৰিদ্দাৰ। হেৰো হাতলৈ লক্ষী আহিব খুজিছে, না নকৰিবি। কিন্তু ইমান কম টকাত? হেৰো, খেতিৰ মাটি, আকৌ 10 তলীয়া, ইয়াতকৈ আৰু বেছি পাম বুলি তই কেতিয়াও আশা নকৰিবি। আৰু মইতো তোকেই খেতি কৰিবলৈ দিছো। হেৰো, ইমানখিনি বুজাবুজি হোৱাৰ পিছত তোৰনো কিহৰ আপত্তি? যা যা, হ'ব যা। হ'ব দিয়ক, আহিছো। মই সকলো বুজি পাইছোঁ। যেতিয়ালৈকে হাতলৈ জব এটা নাহে, কোনো ল'ৰা ছোৱালীকে লাগিলে শিক্ষিতই নহওক কিয় কোনেও গুৰুত্বই নিদিয়ে। এতিয়া মোৰ কথাকে ভাবিছোঁ আছে। বিশ্বাস কৰা, মাহিমা বুলি তেওঁক আমি কোনো দিনেই অৱহেলা কৰা নাই। সৰুতেই মাক হেৰুৱালোঁ। মাহিমা হ'লেও তেওঁৰ পৰাই আমি মাৰ মৰম বিচাৰোঁ। কোনো দিনে তেওঁৰ কথাত কোনো প্ৰতিবাদো কৰা নাই, আপত্তিও কৰা নাই। তাৰ পিছতো তুমি এইবোৰ কথা ভাবি বেছি চিন্তা কৰি নাথাকিবা। মাত্ৰ নিজৰ কৰ্তব্যখিনি, নিজৰ কামখিনি নিজৰ মতে কৰি গৈ থাকা।
দেউতাৰ মতে এইবোৰ চব অদৃষ্টৰ লিখন। কেতিয়াবা তেওঁ আক্ষেপ কৰে, কাৰ প্ৰৰোচনা আৰু প্ৰলোভনত পৰি দ্বিতীয়বাৰ বিবাহ কৰাইছিল। মায়ে আমাৰ প্ৰতি কৰা ব্যৱহাৰৰ কাৰণে তেওঁ মনে মনে দুখো পায়, লাজো পায়, কিন্তু হাতত জমা জৰি নাই বাবে একো টানকৈ ক'বও নোৱাৰে। আচলতে শিল্পীসকলৰ মনবোৰ বৰ উদাৰ। শুনামতে সৰুৰে পৰা তেওঁ গাঁওখনৰ লোককৃষ্টি সংস্কৃতিৰ লগতেই ব্যস্ত হৈ থাকিল। নতুন প্ৰজন্মকো আগুৱাই লৈ যাব বিচাৰে। সৃষ্টিৰাজিৰ বিকাশৰ বাবে ভোগ বিলাসৰ কথা তেওঁৰ মনলৈ নাহিলেই। কেৱল শিল্পীসুলভ সৰলতাৰে দৰ্শক শ্ৰোতাক মোহচন্ন কৰি গোটেই জীৱনটোৱে কটালে। তেওঁ কেৱল ৰাইজৰ বাবেই কাম কৰি গ'ল, নিজৰ কথা একেবাৰে চিন্তাই নকৰিলে। আজিলৈকে কোনো ধৰণৰ স্বীকৃতিও নিবিচাৰিলে, নাই কোনো ধৰণৰ গৰ্ব অহংকাৰ। সেইকাৰণে তেওঁ এজন শিল্পী, প্ৰকৃত শিল্পী। ঐ, তুমি আকৌ কান্দিছা কিয়? নাই এনেই। দুখ আচলতে মোৰো লাগে। আমি প্ৰকৃত শিল্পীক কোনো ধৰণৰ উচিত মূল্যই দিব নাজানিলো। কি কবা? দেৰি হৈছে, যাওঁ নেকি? ব'লা। দেখোন আহিয়ে নাপালেও হেৰি কৰো নেকি, মই অলপ আগবাঢ়িয়ে যাওঁ। ৰ নালাগে, উজতি খাই সেইদিনাখনো পৰিছো আন্ধাৰত। আমি আছো নহয়। মাৰে শুলে হ'ব পাই। শুলে। তয়ো দেখোন টোপনিয়ে আছ। যা গৈ যা, মই আছো। যা। হ'ব দে, মই আছো। হেৰো, আখৰাৰ পৰা বাহিৰে বাহিৰে টিউচনলৈ গৈছ, জিৰণি অকণ লাগিব নহয়। যাচোন, যা যা, মই আছো নহয়। যাচোন। বহচোন, বহ। তই আজিও তোৰ আচলতে হ'ল কি? হে, জানো দেচোন তই কষ্ট কৰি কাম কৰ, সেই বুলি ভোগ দেউতা, ভোকৰ জাত পাত নাই। শিক্ষিত অশিক্ষিত, ধনী দুখীয়া, সকলোৰে ভোক একেই। চাকৰি নাপালো, একো নাই, চেষ্টাটো কৰিছিলো। সেই বুলি কাম নকৰিলে খাম কি, খুৱাম কি? মায়ে ঠিকেই কৈছে, শিক্ষা থাকিলে কিডাল হ'ব? শিক্ষাইতো নোখোৱাই, কাম কৰিব লাগিব। হাজিৰা কৰিও মানুহে ঘৰ পুহি আছে। তুমিও ঠিকেই কৈছিলা দেউতা। ক মানে কৰ, খ মানে কৰ আৰু খা। এতিয়াতো আমাৰ খোৱাৰ অভাৱ নাই। কাম নকৰি ধুৰ বেকাৰ এটাই
ঘৰত বহি বহি খাই থকা বুলি ঠাট্টা কৰিব নোৱাৰে মাই। এয়া চোৱা, পইচাই পইচা। হেৰ' সেই বুলি বৰ বিহুপা খাই নিজৰ সৰ্বনাশ নিজে মাতি আছ কিয়? হেৰ' তই মোৰ ল'ৰা। মই জানো তুমি মোক বেয়া পাই আছা, কিন্তু বিশ্বাস কৰা দেউতা, দিনটো ইটো সিটো বহুত কাম কৰোঁ, কষ্ট হয়, ভাগৰ লাগে, সৰ্বশৰীৰ বিষায়। সেইবাবে দেউতা, তোৰ এই হাৰুৱা কথাবোৰ শুনি গৰ্বত মোৰ বুকুখন ফুলি উঠা নাই। তোৰ প্ৰতিটো শব্দই মোৰ বুকুত আঘাত কৰিছে, যিটো মই সহিব পৰা নাই। বৰ কষ্ট পাইছো বোপাই। তুমি কষ্ট নকৰিবা, বয়স হৈছে তোমাৰ। তুমি কষ্ট পালে মই দুখ পাওঁ। তুমি বহি বহি খোৱা, মই খুৱাম তোমাক। কষ্ট মই কৰিম, টকা মই আনিম। এয়া চোৱা, টকাই টকা। মই হাৰি গলো দেউতা। মই হাৰি গলো দেউতা, মই হাৰি গলো। বিমল, ঐ বিমল, সাংঘাতিক ঘটনা এটা হ'ল নহয়। কি হৈছে? তোক কম, ৰচোন, দৰ্জাখন মাৰি ল'ব লাগে। ৰেলগাড়ী যায়, মইনাহঁতে দবাত উঠি পিৰিক পাৰাক চাই। চক 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 ৰেলগাড়ী যায়, মইনাহঁতে দবাত উঠি কলকমলা খায়। চক 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 ৰেলগাড়ী যায়, খৰ কাটিং লামডিং গুৱাহাটী পায়। কমল, ঐ কমল, এইটো নাই নেকি ঘৰত? ঐ কমল, কি হ'ল তহঁতৰ? ইমান উঠাটো খাই আহিছ যে? ই নাই নেকি? ই ঘৰত নাইতো। এই ফোন এটাকে কৰচোন নহলে। ঐ ক'ত আছ? তিনিআলিত? এই তিনিআলিতে থাকিম বুলি ক। তহঁতে তাতে থাকচোন। আৰু এটা কথা, হেৰি নামঘৰীয়া দায়িত্বৰ লগতে গাঁওবুঢ়া আৰু আমাৰ নতুৱা খুৰাহঁতক হেৰি এই নামঘৰলৈকে যাবলৈ কচোন। আমি তালৈকে গৈ আছো। দে হ'ব দে খুৰী, আমি আহো দিয়ক। ঠিক আছে যোৱা। ৰাইজ, ডাঙৰ ঘটনা এটা হৈছে, ৰ'ব। আজি পোষ্টমেনজনে এই চিঠিখন মোৰ হাতত দি থৈ গৈছে। এই চিঠিখনৰ মতে যিটো বিহু দল বিদেশলৈ পঠাব চৰকাৰে, সেই দলটোত আমাৰ গাঁৱৰ দলটোও চিলেক্ট হৈছে। কিন্তু এইটো দেখোন ভাল খবৰে হ'ল। কিন্তু তহঁতে আমাক ৰাইজখনক যি ধৰণে মাতিলি, আমি ভাবিলো কিবা গাঁওখনৰ ডাঙৰ বিপদে আহিল নেকি। আমাৰ নামবোৰৰ লগত এটা অদ্ভুত নাম সংলগ্ন হৈ আছে। তাকে ভাবি মই আচৰিত হৈছো। এইটো কি অদ্ভুত নাম? মিছ জোনমণি চৌধুৰী মাৰ্ফত সৰ্বেশ্বৰ চৌধুৰী। মানে আমাৰ সেই চৌধুৰী ঠিকাদাৰো ছোৱালী নেকি? হয়, যিজনী ছোৱালীয়ে বিহু নাছিলে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিক বেয়া মন্তব্য কৰে, সেইজনী ছোৱালী। এইটো পিছে বৰ বেয়া কথা দেই। পিছে নামটো আহিছে যেতিয়া তাই গলেনো আমাৰ কি অসুবিধা হব? ভালহে হব, গাঁওখনৰ নাম হব। যাওক দেই, আপোনালোকে কি কয়? ভাবি চিন্তি মন্তব্য দিয়াটো ভাল। একো নভবাকৈ, একো নজনাকৈ হৈভৰ দিলেই নহয়। চৌধুৰী ঠিকাদাৰ আমাৰ গাঁৱৰ বাসিন্দা, ইয়াত মোৰ দ্বিমত নাই। কিন্তু আমাৰ কোনো অনুষ্ঠানত তেখেতে অংশগ্ৰহণ কৰিছেনে? ৰাইজ, কথাষাৰ এবাৰ চালি জাৰি চোৱাটো ভাল। তাৰোপৰি আমি অতদিনে যিখিনি প্ৰেক্টিচ কৰিলো
গোটেইখিনি অথলে যাব পুনৰ আকৌ প্ৰেক্টিচ কৰিব লাগিব তাইক লৈ মই কিন্তু খাটাং তাইৰ দেহত কঁকালৰ ভাজৰ সলনি কিবা নাভূত নাচটোত নৃত্যৰ ভাজে আহিব তাইক লৈ আমাৰ দলটো পৰিমালতহে পৰিব আমাৰ দলটোৰ লগত যে কিবা এটা ষড়যন্ত্ৰ কৰিছে এইটোও খাটাং তেনেহ'লে আমি গৈ ঠিকাদাৰৰ লগত কথাখিনি আলোচনা কৰোঁ নে কি কয় ৰাইজ তেনেহ'লে মোৰ এটা বিশেষ কথা ক'বলৈ আছে ৰাইজ নৰেশ্বৰ খুৰা তোমাৰ যি ক'ব লগা আছে ইয়াত আহি কোৱা ৰাইজ দুখ হ'লে মৰিখন কৰিব ৰাইজ আজি আপোনালোক লগ লগা কাৰণেহে কথাটো ক'বলৈ সাহস পাইছোঁ তাতে আজি গাংবুঢ়া কাইটো আছে নাগৰু অস্তাদো আছে দায়দক হ'লে মৰিখন পৰিব আচলতে কথাটো কি জানে ৰাইজ নৰেশ্বৰৰ কথাই যদি সঁচা হয় তেনেহ'লে কোনো কাৰণতে ঠিকাদাৰৰ এই শোষণ নীতিক আমি ৰাইজখনে মানিব নোৱাৰো ইয়াৰ কিবা এটা উচিত ব্যৱস্থা কৰিবই লাগিব নে কি কয় ৰাইজ তেনেহ'লে আজি বলক আমি আলোচনা বিলোচনা কৰি এই নামঘৰতে ঠিকাদাৰক মাতি আমি কথাবোৰ সোধ পোছ কৰিম ইয়াত কিন্তু ডেকাবোৰো থাকিব লাগিব আমি আছো আপুনি বিশ্বাস কৰক বা নকৰক আৰু আপুনি বিশ্বাস নকৰিলেও মোৰ উপায় নাই কিন্তু মই নিজ চকুৰে দেখি আহিছো নিজ কাণেৰে শুনি আহিছো আৰু জল্দি মই আপোনাক খবৰটো দিবলৈ আহিছো গাঁওবুঢ়া দায়িত্বই ৰাজহুৱা মেল পাতি কি সিদ্ধান্ত লয় সেয়া অইন কথা মোৰ মতে কিন্তু গগৈদাক কথাটো কাণ চুৱাই থোৱা ভাল হ'ব তোৰ সৈতে মই একমত কিবা এটা ৰহস্য আছে লুকাই তেতিয়াহ'লে ফোন কৰাই ভাল হ'ব ফোন এটা কৰোৱে গগৈদা মানে হেৰি বিশেষ কথা এটাৰ কাৰণেহে ফোন কৰিলোঁ ৰ'ব প্ৰেক্টিচ পুৰা চলি আছে গগৈদা হেৰি নহয় মানে নলু কেতিয়া আহিব বুলি কৈছিলে পৰহিলৈ আহিব ঠিক আছে দিয়ক বাৰু হ'ব পৰহিলৈ আহিব বোলে ৰাইজে মাতিলে মই যাম নেকি কি বুলি ভাবিছে মোক চুৰ কৰিছো নে ডকাইতি কৰিছো আৰে কিবা বিচাৰ পাতিছে পাতক তাত মোৰ ক'বলগীয়া একো নাই ভাবিবলগীয়াও নাই আৰু এটা কথা মোৰ লগত যদি শত্ৰুতা কোনোবাই কৰে নহয় মই কিন্তু কাকো ৰেহাই নিদিওঁ হ'লেও ৰাইজৰ লগত কি কৰিব মোক কি কৰিম কেছ কৰিম যাওক কেছ দিয়ক যাওক একোডাল কৰিব নোৱাৰে মোক একোডাল হ'ব দিয়ক মই গৈ ৰাইজৰ ওচৰত আপুনি কোৱা মতেই কম যাওক আমাৰ কৰণীয় আমি কৰিলো ইমানকৈ কৈ অহাৰ পিছতো যেতিয়া ঠিকাদাৰে ৰাইজখনক গুৰুত্ব নিদিলে ইয়াৰ পিছৰ পৰ্যায়ত আমি বেছি কঠোৰ হ'ব লাগিব মুঠৰ ওপৰত কোনো কাৰণতে আমি ঠিকাদাৰক ৰেহাই দিব নোৱাৰো এই আমাৰ খাটাং সিদ্ধান্ত ৰচোন খং নকৰিবিচোন হেৰ নাজান খং নামে চণ্ডাল হেৰ সন্ধিৰ বা বুদ্ধিৰে কাটিব লাগিব তেহে সদ্যহতে নৰেশ্বৰ তই কাইলৈ মোৰ লগত মণ্ডল অফিচলৈ ওলাবি হ'ব দিয়ক তোৰ মাটিখিনিৰ বিষয়ে আলোচনা কৰি কিবা এটা ব্যৱস্থা কৰিব লাগে হ'ব দিয়ক ফোনটো ৰিচিভ নকৰে কিয় গগৈদাই ফোন কৰিছে হেল্ল' গগৈদা কওকচোন কি চিলেক্ট নহলো কালিতো চিঠিখনত কি ফেক ভুৱা তোমাৰ পৰা মই এনেকুৱা এটা কামৰ আশা কৰা নাছিলো পাপা টকা খৰচ কৰিছা এখন ফেক লেটাৰৰ বাবে লাজ পাইছো মই তুমি আচলতে কোনো কামৰ মানুহ নহয় এতিয়া সিহঁত যাব মই চাই থাকিম ডোন্ট ৱৰি ডোন্ট ৱৰি তুমি ফৰেন যাবা তোমাক যিমান টকা লাগে মই দিম নহয় কেৱল টকা আৰু টকা আই হেট ইয়ৰ মানি নালাগে তোমাৰ টকা
নাযাওঁ মই ফৰেন ট্ৰিপ তুমি থাকা তোমাৰ টকাৰ লগত জো 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 যা হওক টেটৰ হ'লেও মাষ্টৰৰ পুতেক মাষ্টৰ বুলিয়ে ক'লো যেনিবা পিছে কেতিয়া আৰু ক'ত জইন কৰিবি অহা মাহৰ 5 তাৰিখৰ ভিতৰত জইন কৰিব লাগিব দৰং ডিষ্ট্ৰিক্টত আজি দেখোন 13 আহিলে দেখোন আহিলে পিছে পাৰ্টি এটা দি দিবি পাবি দে তোৰ যেনিবা সেটেল হ'লে আৰু মই আৰু এই গাঁওখনকে পহৰা দি থাকিব লাগিব যেন পাইছো তেনেকে কিয় ক সকলোৰে সুদিন আহিব ৰ পিছে এটা কথাতে মই আচৰিত হৈছো মোৰ নামটোতো 3rd লিষ্টতহে আছিলে মই যে চাকৰিটো পাম ভবাই নাছিলো তাকো কাকো খাতিৰ নকৰাকে মই কিন্তু ঘুষ দিবলৈ ৰেডি আছো ঘুষ দিবি ৰ আজিকালি চৰকাৰী চাকৰিয়ালে এই ঘুষ চুচবোৰ খাবলৈ ভয়ে খায় হে ধৰা পৰিলে চেটেপ সেইকাৰণে সেইফালে মূৰেই নুতুলে কথা এটা পাহৰি থাকিলো নহয় আমি কেলৈ আজি নামঘৰত কিবা জেঠৰ নাম লোৱা কথা নাছিলে জানো দেৰি হ'ল দেখোন বল 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 তিনিমাহ কি তিনিমাহ হেৰু গাত লেঠা কেনেবাকৈ যদি এই চাকৰি চকুৱাকেইটাক ভাগ ভাগ কৰিব পৰা যায় খেলাই খতম কৰোণাৰ সাগৰ কৰোণাৰ সাগৰ হৰিৰ নাম লবলৈ নেলাগে ভাগৰ কৰোণাৰ সাগৰ হৰিৰ নাম লবলৈ হৰি তুমি সেটা বেটে